তো যোৱাটো ক্লাছত আমি একেলগে পঢ়িছিলোঁ হয় নহয়, বিদ্ৰোহৰ যিবিলাক ফলাফল আছিলে সেই ফলাফলৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। যোৱাটো ক্লাছত যিখিনি ৰাজনৈতিক ফলাফল আছিলে তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। তো তোমালোকে কিতাপখন উলিয়াই লোৱা, লগত পেন পেঞ্চিল ৰাখিবা হয়নে, কিতাপখন উলিয়াবা, এখন বহি ল'বা ক্লাছ কৰোঁতে হয়নে, সদায় কৈ আছোঁ মই। তো আশা কৰিছোঁ চবেই কিতাপ বহি উলিয়াই লৈছা। ভিডিঅ'বিলাক এনেই নাচাবা, কিতাপখন উলিয়াই ল'বা, হাতত পেন বা পেঞ্চিলডাল লৈ ল'বা, তেতিয়াহে তোমালোকৰ কাৰণে এইখিনি কিন্তু বেছি লাভজনক হ'ব। এনেই ভিডিঅ'টো চাই টাইম পাছ কৰি লাভ নাই একো, বুজি পাইছা? তো এতিয়া চোৱা আৰ্থ-সামাজিক ফলাফল। আৰ্থ-সামাজিক ফলাফল কি হৈছিলে, যে মোৱামৰীয়া বিদ্ৰোহৰ ফলত কেনেকুৱা ধৰণৰ আৰ্থ-সামাজিক ক্ষেত্ৰত, ঠিক আছে, সমাজতনো কেনেকুৱা প্ৰভাৱ পৰিছিলে সেই বিষয়ে আমি চাম। মোৱামৰীয়া বিদ্ৰোহে অসমৰ আৰ্থিক আৰু সামাজিক ক্ষেত্ৰখনক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছিল। যে কেনেকৈ আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত কৰিছিল, আমি যোৱাটো ভিডিঅ'ত হয়তো কৈছিলোঁ যে কি হৈছিলে, যুদ্ধৰ ফলত, যুদ্ধ হৈছিলে, যুদ্ধ মানে বিদ্ৰোহৰ ফলত আহোম আৰু মোৱামৰীয়াসকলৰ মাজত যি বিদ্ৰোহ হৈছিলে ন, সেই বিদ্ৰোহৰ ফলত যিসকল দুখীয়া নিচলা লোক আছিলে তেওঁলোকৰ ঘৰ বাৰী ধ্বংস কৰি দিয়া হৈছিলে, খেতি বাতিবিলাক ধ্বংস কৰি দিয়া হৈছিলে হয়নে, বহুত ঘৰ জ্বলি গৈছিলে, খেতি কৰিবৰ কাৰণে জেগা নাইকিয়া হৈছিলে, গোটেইখন অকল কি আছিলে, বিদ্ৰোহেই হৈছিলে। তাৰ ফলত যিসকল সমাজৰ নিচল মানে সহজ সৰল লোকেই হওক বা যিসকল দুখীয়া দৰিদ্ৰ লোক আছিলে তেওঁলোকৰ কি হৈছিলে, পশুধনলৈকে নষ্ট কৰি দিয়া হৈছিলে, তাৰ ফলত তেওঁলোকৰ অৱস্থা অতি বেয়া হৈ গৈছিলে। তো সেইবিলাকৰ বিষয়ে তোমালোকক মই ইয়াৰ আগৰটো ভিডিঅ'ত হয়তো কৈছিলোঁ, তোমালোকৰ মনত থাকিব লাগে। তো দীঘলীয়া বিদ্ৰোহৰ সময়ছোৱাত দুই পক্ষৰ যুদ্ধং দেখি মনোভাৱে প্ৰকাশ্যভাৱে সাধাৰণ জনতাৰ ওপৰত অতিশয্য বৃদ্ধি কৰিছিল। ঠিক আছে, যে বিদ্ৰোহটো বহুত দীঘলীয়া আছিল হয়নে, 7 বছৰমান ধৰি এই বিদ্ৰোহ চলিছিলে। তো দুই পক্ষৰ যুদ্ধং দেখি মনোভাৱ ইটোৱে সিটোক দেখিব নোৱাৰা, সদায় যুদ্ধ লাগি আছিলে, বিদ্ৰোহ হৈ আছিলে হয় নহয়। তো তাৰ ফলতে কি হৈছিলে, সাধাৰণ যি জনতা আছিলে সেই জনতা তাৰ পৰা অতি মানে থাকিব নোৱাৰা হৈ গৈছিলে, কাৰণ অতিষ্ঠ হৈ গৈছিলে। যে অতি বেছি হৈ গ'লেও যে বস্তুটো বেয়া বুলি কয় হয় নহয়, অতিষ্ঠ হৈ যায়, কামোৰ পায় বুলি যে আমি কওঁ ৱৰ্ড এটা যে আজিকালি আছে, তো তাৰো ওপৰত মানে এইটো ঠিক আছে, অতিশয্য বৃদ্ধি কৰিছিল। মোৱামৰীয়াসকলে যেনেদৰে ৰজাঘৰীয়াক সমৰ্থক আৰু তেওঁলোকৰ জীৱন আৰু সম্পত্তি হেলাৰঙে ধ্বংস কৰিছিল, ঠিক একেদৰে ৰজাৰ সৈন্যসকলেও দোষী নিৰ্দোষী বিচাৰ নকৰি ল'ৰা বুঢ়া তিৰোতা নিৰ্বিশেষে বহু লোকক হত্যা, নিৰ্যাতন, নিৰ্বাসন আদি দণ্ডৰে দণ্ডিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। যিদৰে মোৱামৰীয়াসকলে কি কৰিছিলে, মোৱামৰীয়াসকলে ৰজাঘৰৰ সম্পত্তি ধ্বংস কৰিছিলে, ৰজাঘৰৰ বস্তু ধ্বংস কৰিছিলে হয় নহয়, ৰজাঘৰৰ সমৰ্থকক তেওঁলোকক যিবিলাক মানুহ আছিলে তেওঁলোকক কি কৰিছিলে, সকলো ফালৰ পৰা অনিষ্ট কৰিছিলে। ঠিক তেনেদৰে ৰজাঘৰীয়া মানুহে কি কৰিছিলে, যিবিলাক সহজ সৰল লোক আছিলে, লাগিলে তেখেত মোৱামৰীয়াৰ সৈনিকেই হওক বা নহওকেই, বা মোৱামৰীয়াৰ ছাপৰ্টাৰ হওক বা নহওকেই, ঠিক আছে, সেইটো কোনো তেওঁলোকৰ বিচাৰ নাছিল। তো যাকে য'তে পাইছিলে, দোষী নিৰ্দোষী কথা নাই, সকলোকে কি কৰিছিলে, নিৰ্যাতন চলাইছিলে, সকলোৰে ওপৰত অত্যাচাৰ চলাইছিলে, খেতি বাতি তেওঁলোকৰ যি সা সম্পত্তি আছিলে সকলোবিলাক তেওঁলোকে কি কৰিছিলে, ধ্বংস কৰি দিছিলে। দুই পক্ষৰ চূড়ান্ত আতিশয্যৰ ফলস্বৰূপে বহুতো লোক ঠাই এৰি হাবি বননি পৰ্বত পাহাৰ অথবা অন্য চুবুৰীয়া ৰাজ্যলৈ পলাই যাবলগীয়া হৈছিল। তো দুই পক্ষৰ মাজত মানে এনেকুৱা এটা হৈ গৈছিলে, তুমি তোমালোকে নিজে চিন্তা কৰা যে চোৱা, এটা পাৰ্টি আছে কি মোৱামৰীয়াসকল হয়নে, ইয়াতে আছিলে কোন, মোৱামৰীয়াসকল, এইফালে আছিলে কোন, আহোমসকল হয়নে। মোৱামৰীয়াসকলে কি কৰিছিলে, আহোমৰ যিবিলাক ছাপৰ্টাৰ আছিলে, তেওঁলোকৰ যিবিলাক ছাপৰ্টাৰ আছিলে সেই ছাপৰ্টাৰবিলাকক কি কৰিছিলে, তেওঁলোকৰ সামগ্ৰী হওক, শস্যই হওক, তেওঁলোকক মানুহবিলাকে হওক, তেওঁলোকক হত্যা কৰিছিলে, তেওঁলোকৰ সম্পত্তিবিলাক বাজেয়াপ্ত কৰিছিলে। ঠিক তেনেদৰে আহোমসকলে কি কৰিছিলে, মোৱামৰীয়াসকলৰ লগতে সমাজৰ যিকোনো লোককে, লাগিলে তেখেত লোক মোৱামৰীয়া সদস্যই হওক বা নহওক, ঠিক আছে, দোষী নিৰ্দোষী বিচাৰ কৰিবলৈ তেনেকুৱা কোনো নাছিল, যাকে য'তে পাইছিলে তাকে হত্যা কৰিছিলে, খেতি বাতি নষ্ট কৰিছিলে, পশুধন নষ্ট কৰিছিলে, তিৰোতা মহিলা বুলি তেনেকুৱা কোনো ল'ৰা ছোৱালী বুলি কথা নাছিলে, সকলোকে কি কৰিছিলে, নিৰ্যাতন দিছিলে। তো ইয়াৰ ফলতে কি হৈছিলে, সমাজৰ লোকসকল অতিষ্ঠ হৈ গৈছিলে। অতিষ্ঠ হৈ পেলাই কি কৰিলে, তেওঁলোকে নিজৰ ঠাইবিলাক এৰি পেলাই হাবি বননি পৰ্বত পাহাৰ অথবা অন্যান্য যিবিলাক চুবুৰীয়া ৰাজ্য আছিলে সেই চুবুৰীয়া ৰাজ্যলৈ পলাই যাবলগীয়া হৈছিল। তো এনেকুৱা এটা ভয়ানক দিন সেইখন সময়ত চলি আছিলে, বুজি পাইছা। তো তুমি যদি সেইখন সময়ত থাকিলা হয় তেতিয়াহ'লে কি কৰিলা হয়, তুমিও পলাবলগীয়া হ'ল হয় নহয়, ময়ো পলাবলগীয়া হ'ল হয়, যিহেতু কি মৰাৰ ভয়
হয় নহয়, সকলোৱে আছে। তাৰপৰি যদি খাবলৈ নাপায় তেতিয়াহ'লে তাত কেনেকৈ থাকিব? গতিকে কি কৰিছিলে মানুহবিলাক, পৰ্বত পাহাৰ এইবিলাক যি য'তো আছিলে হাবি বন সেইবিলাকলৈ পলাবলৈ আৰম্ভ কৰিছিলে, মাত্ৰ জীয়াই থাকিব লাগে। দুয়ো পক্ষৰ পৰস্পৰক ঘৰ আৰু খেতিপথাৰ জ্বলাই দিয়াৰ ফলত দেশত দুৰ্ভিক্ষ হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছিল। ঠিক আছে, এটা পাৰ্টিয়ে কি কৰিছে, ৰজাঘৰৰ বস্তু জ্বলাইছে, আকৌ ৰজাঘৰে কি কৰিছে, ইটো পাৰ্টি জ্বলাইছে। গতিকে কি হ'ব, সমাজত দুৰ্ভিক্ষ হ'বই, খাবলৈ ববলৈ একো নাথাকিবই, হয় নে নহয়? তো মোৱামৰীয়া বিদ্ৰোহ প্ৰতিৰোধ কৰি থকা বৰগোহাঁই সৈন্যবাহিনীয়ে যুদ্ধত ব্যৱহৃত হোৱা ঘোঁৰা হাতী আদি মাৰি খাইহে জীয়াই থাকিবলগীয়া হৈছিল বুলি কথিত আছে। তো এইটো কথা মানে প্ৰচলিত কথা, প্ৰমাণ ইয়াৰতো নাথাকিবই, হয় নহয়, যে এনেকুৱা দুৰ্ভিক্ষ হৈ গৈছিলে সেইখন সময়ত যে বুঢ়াই গোহাঁই মানে পূৰ্ণানন্দ বুঢ়াই গোহাঁইৰ কথা ইয়াতে কৈছে, বা আহোমৰ যি সেইখন সময়ত সৈনিকসকল আছিলে, হয় নহয়, সেই সৈনিকসকলৰ কথা ইয়াতে উল্লেখ কৰিছে যে তেওঁলোকৰ এনেকুৱা দুৰ্ভিক্ষ পৰিছিলে যে তেওঁলোকে ব্যৱহাৰ কৰা যিবিলাক ঘোঁৰা আছিলে, যিবিলাক হাতী আছিলে, সেইবিলাক মাৰি তাৰ মাংস খাইহে তেওঁলোক জীয়াই থাকিবলগীয়া হৈছিলে। গতিকে কেনেকুৱা ধৰণৰ এটা ডাঙৰ দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল, ইয়াৰ পৰা আমি সেই কথাটো অনুমান কৰি ল'ব পাৰোঁ। তদুপৰি মৈয়ামীয়াসকলৰ এটা বৃহৎ অংশ লোক খেতিয়ক হোৱাৰ উপৰিও তেওঁলোকৰ বিভিন্ন ব্যৱহাৰিক শিল্পকৰ্মৰ দক্ষতা আছিলে। ইয়াত কি কৈছে যে মোৱামৰীয়াসকলৰ এটা বৃহৎ অংশৰ লোক খেতিয়ক হোৱাৰ উপৰিও তেওঁলোকৰ বিভিন্ন ব্যৱহাৰিক শিল্পকৰ্মৰ দক্ষতা আছিল। এনে দক্ষ লোকসকলৰ বেছিভাগেই বিদ্ৰোহত হয় মৃত্যুমুখত পৰিছিল, নতুবা চিৰকালৰ বাবে ঘূৰ্ণিয়াই গৈছিল। যে মোৱামৰীয়াসকল কি আছিল, অধিক সংখ্যক খেতিয়ক আছিল, হয় নহয়, সমাজৰ সহজ সৰল নিচলা লোক আছিল, দুখীয়া দৰিদ্ৰ লোক আছিল। বহুতখিনি লোক কি আছিলে, শিল্পৰ কামত পাৰ্গত আছিলে। কোনোবাই বাঁহ বেতৰ বস্তু বনাইছিলে, কোনোবাই কাঁহ পিতলৰ বস্তু বনাইছিলে, কোনোবাই কাপোৰ বৈছিলে, হয়নে? তো এনেকুৱা ধৰণৰ শিল্পজাত সামগ্ৰীৰ লগত বহুতখিনি মানুহ জড়িত আছিল, লগতে তেওঁলোক কি আছিল, খেতিয়ক আছিল। কিন্তু যুদ্ধৰ ফলত কি হ'ল, যেতিয়াই বিদ্ৰোহ হৈছিলে, যেতিয়াই যুদ্ধ হৈছিলে, তাৰ ফলত কি হৈছিলে, এই মানুহবিলাকক হয়তো হত্যা কৰি পেলোৱা হৈছিলে, হয়তো তেওঁলোক কি কৈছিলে, হাত ভৰি কাটি পেলোৱা হৈছিলে, মানে চিৰকালৰ কাৰণে তেওঁলোকক কি হৈছিলে, ঘূণীয়া হৈ গৈছিলে। সোণ আৰু অস্ত্ৰ শস্ত্ৰৰ উৎপাদন কমি গৈছিলে। তাৰ কুপ্ৰভাৱ পৰিছিল দেশৰ অৰ্থনৈতিক ব্যৱস্থাত, কাৰণ অসমৰ ব্যৱসায় বাণিজ্যৰ সৰহভাগ আমদানি ৰপ্তানি টকাতকৈ সোণ আৰু লোণৰ বিনিময়তহে হৈছিল। কি বুলি কৈছে যে অসমৰ যি ব্যৱসায় বাণিজ্য সেইখিনি কিহৰ মাধ্যমত হৈছিলে, যে পইচাৰ সলনি আমি যি এতিয়া টকা ব্যৱহাৰ কৰোঁ তাৰ সলনি কিহৰ মাজত হৈছিলে, সোণ আৰু লোণ, লোণ মানে নিমখৰ কথা কৈছে, ঠিক আছে, সোণ আৰু নিমখৰ বিনিময়তহে হৈছিল। মানে ধৰি লোৱা এইটো কৈছিলে যে আমাক কি লাগে, ধৰি লোৱা আহোমে ক'লে যে আমাক 1000টামান কি লাগে, অস্ত্ৰ শস্ত্ৰ লাগে, 1000মান অস্ত্ৰ শস্ত্ৰ লাগে। তাৰ বিনিময়ত তেওঁলোকে পইচা দিয়া নাছিলে, কি দিছিলে, সোণ দিছিলে অথবা নিমখ দিছিলে, বুজি পাইছা? তো তেনেকুৱা ধৰণৰ বিনিময় প্ৰথাৰ মাধ্যমেৰে চলি আছিলে। তেতিয়া টকাৰ ব্যৱহাৰ ইমান নাছিল, বুজি পাইছা? তো কি হৈ গৈছিলে, মোৱামৰীয়াসকলে যিহেতু বহুতখিনি লোক কি হৈ গৈছে, পংগু কৰি দিছিলে, ঘূণীয়া কৰি দিছিলে, দক্ষ লোকসকলক হত্যা কৰি দিয়া হৈছিলে। তো তাৰ ফলত কি হৈছিলে, দেশত আহোম সাম্ৰাজ্যৰ ভিতৰত সোণ আৰু অস্ত্ৰ শস্ত্ৰৰ উৎপাদন কি হৈছিলে, কমি গৈছিলে। আৰু ইয়াৰ ফলতে কি হৈছিলে, অৰ্থনৈতিক অৱস্থা অতি শোচনীয় হৈ গৈছিল বুলি আমাক ইয়াতে উল্লেখ কৰিছে। মোৱামৰীয়া বিদ্ৰোহৰ অন্য এক কাৰণ আছিল হিন্দু ধৰ্মৰ ব্ৰাহ্মণ্যবাদ আৰু মহাপুৰুষীয়া বৈষ্ণৱ পন্থাৰ বিভেদ। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পৰৱৰ্তী কালৰ প্ৰায় আটাইবোৰ আহোম ৰজাই আছিল ব্ৰাহ্মণবাদী শাক্ত পৰম্পৰাত বিশ্বাসী। তো এই কথাটো অতি বহুত গুৰুত্বপূৰ্ণ কথা। চোৱা যে মোৱামৰীয়া বিদ্ৰোহৰ এটা কাৰণ আছিল, অন্য এটা কাৰণ আছিল হিন্দু ধৰ্মৰ ব্ৰাহ্মণ্যবাদ আৰু মহাপুৰুষীয়া বৈষ্ণৱ পন্থাৰ বিভেদ। যে ব্ৰাহ্মণীয়া আৰু কি আছিলে, এটা মহাপুৰুষীয়া বৈষ্ণৱ পন্থা, এনেকুৱা দুটা মানে আমাৰ সমাজত তেনেকে কয় ন, বামুণীয়া, নাম কীৰ্তনীয়া, তোমালোকে শুনিছা ন তেনেকুৱা কথা, বামুণীয়া থাকে, কোনোবা নাম কীৰ্তনীয়া থাকে, কৃষ্ণগুৰু থাকে, হয়নে? তো এনেকুৱা ধৰণৰ বিভিন্ন কি আছে আমাৰ ধৰ্মলৈ আছে, ঠিক আছে, আদৰ্শলৈ কিছুমান বিভেদ তেনেকুৱা ধৰণৰ হয়। তো এই কথাটো আছিলে মোৱামৰীয়া বিদ্ৰোহৰ এটা কাৰণ বুলি কৈছে। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পৰৱৰ্তী কালৰ পৰা আটাইবোৰ আহোম ৰজাই আছিল ব্ৰাহ্মণ্যবাদী শাক্ত পৰম্পৰাত বিশ্বাসী। তো ৰুদ্ৰসিংহৰ পিছৰ পৰা যিসকল ৰজা হৈছিলে তেওঁলোক কি আছিলে, বামুণীয়া আছিলে, লগতে কি আছিলে, শিৱ ভক্ত আছিলে। কিবা শিৱসিংহৰ কথাটো গম পোৱা হয় ন, তেখেতটো এজন বহুত শিৱ ভক্ত আছিলে তেখেত, হয়নে? তো গতিকে সময়ে সময়ে শাসকসকলেও বৈষ্ণৱবাদী মহাপুৰুষীয় সম্প্ৰদায়ভুক্ত সত্ৰ আৰু তেনেবোৰ সত্ৰৰ শিষ্যসকলৰ প্ৰতি পক্ষপাতিত্বতামূলক আচৰণ কৰা দেখা যায়। গতিকে কি কৰিছিলে, যিহেতু আহোমসকল
আছিলে সকলো আহোম নহয় হা ৰুদ্ৰসিংহৰ পিছৰ পৰা যিসকল ৰজা হৈছে তেওঁলোক সাধাৰণতে বামুণীয়া আছিলে আৰু শাক্ত ধৰ্ম মানে ব্ৰাহ্মণ্যবাদী শাক্ত পৰম্পৰাত বিশ্বাসী মানে বামুণীয়াও আছিলে আৰু শিৱ ভক্ত আছিলে গতিকে যিসকল বৈষ্ণৱবাদী আছিলে বা যিসকল সত্ৰৰ লোক আছিলে তেওঁলোকৰ ওপৰত এই শাক্তধৰ্মী লোকসকলে অলপ মানে পক্ষপাতিত্বতামূলক আচৰণ কৰা দেখা যায় বুলি কৈছে অলপ মানে ভাল নাপায় হয় নহয় যে তহতি হৈছে কি এনেকে ভাবে যে তহতি হৈছে সত্ৰৰ মানুহ তহতি বৈষ্ণৱ মানে বৈষ্ণৱবাদী মানুহ আৰু আমি হৈছো শাক্তবাদী মানুহ তো তেনেকুৱা ধৰণৰ কিবা কিছুমান বিভেদৰ সৃষ্টি হৈছিল বুলি ইয়াতে কৈছে তো বিদ্ৰোহে এই বিভেদমূলক আচৰণ হ্ৰাস কৰাতকৈ বৃদ্ধিহে কৰিছিল যাৰ ফলত সামাজিক বিচ্ছিন্নতা অধিক বৃদ্ধি হৈছিল তেনেদৰে ৰজাঘৰীয়াক সমৰ্থকে মোৱামৰীয়া সত্ৰবোৰৰ ওপৰত হকে বিহকে অত্যাচাৰ কৰিছিল তো কি কৈছে ৰজাঘৰীয়াৰ সমৰ্থকে মোৱামৰীয়া সত্ৰবোৰৰ ওপৰত হকে বিহকে অত্যাচাৰ কৰিছিল এই কথাটো আমি আগৰ ভিডিঅ'টো চাই আহিছো তো তাৰ বিপৰীতে মোৱামৰীয়া বিদ্ৰোহীসকলে ব্ৰাহ্মণ সত্ৰকো ধ্বংস কৰিছিল মানে এনেকুৱা যে ইটোৱে সেইটো দেখিব নোৱাৰে মেইন কাহিনীটো হৈছে যে এটা পাৰ্টিয়ে কি হৈছে ইটোক দেখিব নোৱাৰে আৰু সিটো পাৰ্টিয়ে কি হৈছে ইয়াক দেখিব নোৱাৰে হয়নে তো শাক্তসকলে কি কৰিছিলে বৈষ্ণৱসকলৰ সত্ৰবিলাক ধ্বংস কৰিছিলে মোৱামৰীয়া সত্ৰসকল ধ্বংস কৰিছিলে আকৌ মোৱামৰীয়াসকলে কি কৰিছিলে এই যিসকল বামুণীয়া আছিলে বা আহোমৰ যিসকল মানে আহোম যিসকল আছিলে তেওঁলোকৰ ওপৰত কি কৈছে তেওঁলোকৰ যিবিলাক সত্ৰ আছিলে হয় নহয় তো সেই সত্ৰবিলাকো কি কৰিছিলে ধ্বংস কৰিছিল বুলি ইয়াতে কৈছে তো এইটো চোৱা ইয়াত লিখিছে যে ৰজাঘৰীয়াৰ সমৰ্থকে মোৱামৰীয়া সত্ৰবোৰ হকে বিহকে অত্যাচাৰ কৰিছিল তাৰ বিপৰীতে মোৱামৰীয়া বিদ্ৰোহীসকলে ব্ৰাহ্মণ সত্ৰক ধ্বংস কৰিছিল বুজি পালানে তো কি কৰিলে মোৱামৰীয়াসকলে ব্ৰাহ্মণ সত্ৰবিলাক ধ্বংস কৰিছে আৰু আহোম যিসকল শাসক আছিলে তেওঁলোকে কি কৰিছিলে মোৱামৰীয়া সত্ৰবিলাক ধ্বংস কৰিছিল মানে উল্টা পুল্টা এনেকে মনত ৰাখিবা এনেকুৱা বিচ্ছিন্ন জাতি এটা যে বৈদেশিক আক্ৰমণৰ বলি হ'ব সেইটো ঐতিহাসিক সত্য চোৱা কি কৈছে যে বিচ্ছিন্ন জাতি এটা মানে তেওঁলোকৰ নিজৰ ওপৰতে কণ্ট্ৰল নাই ৰজাঘৰীয়ে যেতিয়া শাসন কৰিব নোৱাৰে বিদ্ৰোহে যেতিয়া অতি বেছিকৈ গা কৰি থাকে তেতিয়াহ'লে সেইকণ সময়ত কি আছিলে যুদ্ধ বিগ্ৰহে মেইন আছিলে ইফালে ইংৰাজে কেতিয়া আহোঁ কৰিয়ে আছিলে মানসকলে চায়ে থাকে সদায় হয় নহয় যে অসম কেনেকৈ আক্ৰমণ কৰি তো এইবিলাক সুযোগ কি হয় বেলেগে ল'ব বিচাৰিছিলে আৰু ল'বই হয় নহয় যেতিয়া চোৱা এখন ৰাজ্য ইয়াৰ ভিতৰতে কি হৈছে এনি টাইম মানে ৰাজ্যখনৰ ভিতৰতে কাজিয়া হৈছে বিদ্ৰোহ হৈছে কিবা হৈছে ৰজাঘৰীয়া মানুহে কোনো কণ্ট্ৰল কৰিব পৰা নাই হয়নে তো তেতিয়া কি হ'ব বাহিৰৰ পৰা মানুহ আহি সোমাবহি আৰু সোমাই পেলাই কি হ'ব এই দেশখন লুটিপুটি খাই পেলাব বুজি পাইছা সেইকাৰণে কি হয় এটা কথা কোৱা যায় যে ঘৰৰ ভিতৰত যিহে নহওক সেই কথাবিলাক কি হয় বাহিৰৰ মানুহক জনাব নালাগে যাতে বাহিৰৰ মানুহে কি হয় আখৈ নাপায় বুজি পাইছা তোমালোকক মা দেউতাহঁতে চাগে এইবিলাক কথা কয় শিকায় তো এইবিলাক আমাৰ ইতিহাস সাক্ষী আছে তাৰপিছত চোৱা মটক ৰাজ্যৰ সৃষ্টি কথা কৈছে মটক ৰাজ্য পাইছিলো ন সৰ্বানন্দ আছিলে যে পূৰ্ণানন্দ বুঢ়াগোহাঁই ইয়াৰ আগৰ ভিতৰত পঢ়ি আহিছিলো হয় নহয় যে কি কৰিছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে সৰ্বানন্দক তিনিচুকীয়াৰ যিখন বেংমৰা আছিলে আগতে বেংমৰা বুলি কয় তাৰ কি বনাইছিলে ৰজা বনাইছিলে কৰতলীয়া ৰজা হয়নে তো সেইটোকে ইয়াতে ক'ব এতিয়া চাবা যে মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত কেইবাজনো বিদ্ৰোহী নেতাই পৃথক পৃথক ভূখণ্ডত সামন্তীয় শাসন চলোৱাৰ সুযোগ পাইছিল তাৰ ভিতৰতে ডেকা মহন্ত গাগিনী ৰমানন্দ ৰাঘৱ নেওগ পীতাম্বৰ ভৰত সিংহ সৰ্বানন্দ আদি নেতাসকলৰ নাম প্ৰধানকৈ ল'ব পাৰি বেংমৰা মানে বৰ্তমানৰ যিখন তিনিচুকীয়া সেইখনৰ কথা কৈছে মাজুলীটো গম পোৱাই হয় নহয় পৃথিৱীৰ বৃহৎ নদীদ্বীপ নগাঁও কামৰূপ আদি সকলো ঠাইতে মোৱামৰীয়া নেতাসৱে সামন্তীয় ভূস্বামী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিলে বেংমৰাৰ মোৱামৰীয়াসকলে কূটনৈতিকভাৱে সৰ্বানন্দৰ নেতৃত্বত দুবাৰকৈ মান সৈন্যৰ সহায় লোৱাৰ কৌশল অৱলম্বন কৰিছিলে যিহেতু চিংফৌসকলৰ লগত তেওঁলোকৰ বন্ধুত্ব আছিলে আৰু চিংফৌসকলৰ সহযোগত কি কৰিছিলে তেওঁলোকে মানসকলৰ লগত বন্ধুত্ব এটাৰ সম্বন্ধ গঢ়ি উঠিছিল আৰু মানৰ লগত লগ হৈ অসম আক্ৰমণ কৰাৰ তেওঁলোকে কূটনীতি ৰচনা কৰিছিলে অৱশ্যে দুইবাৰতে আহোমসকলে বুদ্ধিমত্তাৰে তেওঁলোকক খেদি পঠিয়াইছিলে কিন্তু পূৰ্ণানন্দ বৰগোহাঁয়ে বিষয়টো গভীৰভাৱে গ্ৰহণ কৰি যথাসম্ভৱ সোনকালে মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পেলাবলৈ বিচাৰিছিল সেয়েহে সোনকালেই তেওঁ সৰ্বানন্দৰ লগত এখন চুক্তি কৰি মটক ৰাজ্য গঠন কৰে আৰু তাত কি কৰিছিলে সৰ্বানন্দক কৰতলীয়া
শাসক হিচাপে বৰ সেনাপতি নিযুক্তি কৰা হয় বুজি পাইছা পূৰ্ণানন্দ বুঢ়াগোহাঁই এজন বহুত টেঙৰ মানুহ আছিলে দূৰদৰ্শী মানুহ আছিলে হয় নহয় তো তেখেতে অৱদান বৰঙণিৰ কাৰণে আজি সকলোৱে তেখেতক চিনি পায় তো তেখেতে কি কৰিছিলে মানৰ ভয়াৱহ আক্ৰমণৰ কথা তেখেতে জানিছিলে তেখেতে বুজি পাইছিলে অতি দূৰদৰ্শী ব্যক্তি আছিলে সেইকাৰণে মানসকলৰ লগত লগ হৈ যাতে মোৱামৰীয়াসকলে অসম আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে কি কৰিছিলে এই সৰ্বানন্দকনো কিয় লৈছিলে চোৱা মোৱামৰীয়াতো বহুতসকলে আন্দোলন কৰিছিলে চিংফৌসকলে হওক বা বেলেগ বেলেগ কছাৰীসকলে হওক হয় ন চুতীয়াসকলে হওক বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে কি কৰিছিলে মোৱামৰীয়া সকলৰ লগত লগ হৈ আন্দোলন কৰিছিলে কিন্তু তাতে মোৱামৰীয়াসকলৰ ভিতৰত যিসকল মৰাণ লোক আছিলে তেওঁলোকৰ যিটো প্ৰতিপত্তি সেইটো অতি বেছি আছিলে তেওঁলোকৰ সংখ্যা বেছি আছিলে মানুহ তেওঁলোকৰ বেছি আছিলে সেইকাৰণে কি কৰিছিলে সেইকাৰণে পূৰ্ণানন্দ বুঢ়াগোহাঁই কি কৰিলে সৰ্বানন্দকে চিলেক্ট কৰিছিলে ঠিক আছে সৰ্বানন্দ বুঢ়াগোহাঁইকে তেখেতে মাতিছিলে আৰু তেওঁৰ মাজত এখন চুক্তি কৰিছিলে যে আমি কি কৰিম এখন নতুন ৰাজ্য গঠন কৰি দিম বেংমাৰাত যাৰ নাম হ'ব মটক ৰাজ্য আৰু তাৰে কি কৰিব সৰ্বানন্দক বৰ সেনাপতি হিচাপে নিযুক্তি দিব বা কৰতলীয়া শাসক হিচাপে তাতে নিযুক্তি দিব ঠিক আছে তো চুক্তিমতে বেংমৰা বৰ্তমানৰ তিনিচুকীয়াক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ মাজৰ যি ভূখণ্ডত গৈছিল সেই ভূখণ্ডত এখন নতুন ৰাজ্য গঠন কৰা হয় আৰু সেই ৰাজ্যখনৰ নামে কি হৈ যায় মটক ৰাজ্য ঠিক আছে তো সৰ্বানন্দই বছৰেকীয়া কৰ হিচাপে আহোম ৰজাক হাতীৰ দাঁত আৰু মুগা কাপোৰ সোধাবলৈ প্ৰতিশ্ৰুতি দিয়ে তো কৰ হিচাপে কি দিবলগীয়া হৈছিলে যে আহোম ৰজাক হাতীৰ দাঁত আৰু মুগাৰ কাপোৰ বুজি পাইছা তো সেইখন সময়ত পইচা পাতি তেনেকুৱা ধৰণৰ ইমান হেৰি নাছিলে খেল নাছিলে ঠিক আছে বস্তুখিনি কি হৈছিলে বস্তুৰ মাধ্যমত মানে বিনিময় প্ৰথা যেনেকৈ চলিছিলে সেই মাধ্যমত হৈছিলে তো কৰ হিচাপে কি দিবলগীয়া হৈছিলে বুলি যদি সোধে কেতিয়াবা তেতিয়াহ'লে কি হ'ব যে ৰজাক হাতীৰ দাঁত আৰু মুগাৰ কাপোৰ সোধাবলৈ প্ৰতিশ্ৰুতি দিয়ে এইদৰে মোৱামৰীয়া বিদ্ৰোহ অসমৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰখনৰ প্ৰতিটো দিশে চুই গৈছিলে এই বিদ্ৰোহৰ সৰ্বনাশী প্ৰতিক্ৰিয়াই অসমক ভয়ংকৰ ভৱিষ্যতৰ মুখলৈ ঠেলি দিছিল অসমখন ভয়াৱহ মানৰ আক্ৰমণত সম্পূৰ্ণৰূপে ক্ষতিবিক্ষত হৈ গৈছিল আৰু অসমক তেনে বিপদৰ পৰা ৰক্ষা কৰাৰ চলৰে পুনৰ আবিৰ্ভাৱ হৈছিল ব্ৰিটিছসকলৰ যাৰ সৰ্বনাশী গাখৰ পৰা ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যই পৰিত্ৰাণ পোৱা নাছিলে তো বুজি পালা কথাখিনি যে কি হৈছিলে যে এনেদৰে মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক ক্ষেত্ৰখনৰ প্ৰতিটো দিশে চুই গৈছিলে বুজি পালো আমি হয়নে ৰাজনৈতিক দুখ কেনেকৈ চুই গৈছিলে অৰ্থনৈতিক কেনেকৈ চুই গৈছিলে সামাজিকভাৱে কেনেকৈ তেওঁলোকৰ আন্দোলনৰ ফলাফল আছিলে এইবিলাক ঠিক আছে তো এই বিদ্ৰোহীৰ সৰ্বনাশী প্ৰতিক্ৰিয়া অসমখন ভয়ংকৰ ভৱিষ্যতৰ মুখলৈ ঠেলি দিছিলে কেনেকৈ ঠেলি দিছিলে যে যিহেতু ইয়াৰ পিছতে কি হয় মানে আক্ৰমণ কৰিলে মানৰ আক্ৰমণৰ পিছত মানে লুটিপুটি খোৱাৰ পিছত আকৌ ব্ৰিটিছসকল আহে ঠিক আছে ব্ৰিটিছসকলেতো গোটেই সম্পূৰ্ণ শেষেই কৰি পেলাইছিলে অসমখন হয় নহয় তো এইবিলাক কি আছিলে যে মোৱামৰীয়া বিদ্ৰোহকো এটা আমি প্ৰধান কাৰণ হিচাপে ল'ব পাৰো আহোম সাম্ৰাজ্যৰ ধ্বংস হোৱাৰ কাৰণ বুলি ঠিক আছে তাৰপিছত চোৱা কেপ্টেইন ৱেলছে যেতিয়া আহিছিলে হয় নহয় যেতিয়া মাতিছিলে তেখেতক যে গৌৰীনাথ সিংহ যেতিয়া আছিলে তেখেতক মাতিছিলে কি কৰিবলৈ মাতিছিলে যে মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ পৰা বচাবৰ কাৰণে গুৱাহাটী পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে কি কৰিছিলে কেপ্টেইন ৱেলছক আমন্ত্ৰণ জনোৱা হৈছিলে আৰু সেইমতে কেপ্টেইন ৱেলছ আহিছিলে কেপ্টেইন ৱেলছে কি কাৰণে পঠিয়াইছিলে যে অসমৰ বিষয়ে বিতং তথ্য ল'বৰ কাৰণে তেখেতক একচুৱেলি পঠোৱা হৈছিলে আৰু তেখেতে কি কৰিছিলে অসমত আহি অসমৰ বিষয়ে সকলো দিশ কোন চালি জাৰি চাই পেলাই কি কৰিছিলে এটা টকা প্ৰস্তুত কৰিছিলে আৰু সেই টকাটোৰ বিষয়ে আমি আজি ইয়াতে আলোচনা কৰিম কেপ্টেইন ৱেলছ চাহাবে অসমৰ বিষয়ে এটা মূল্যৱান টোকা লিখি সেই সময়ৰ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল ছাৰ জন শ্বৰলৈ প্ৰেৰণ কৰিছিল ছাৰ জন শ্বৰ বহুত ইম্পৰ্টেণ্ট এটা নাম হয়নে কাৰণ তেখেতৰ এটা নীতি আছিলে যে এই নীতিটো কি আছিলে পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি মানে আছিলে যে ইংৰাজৰ শাসিত অঞ্চলৰ ভিতৰতে তেওঁলোকে কি কৰিব সকলো ধৰণৰ সহায় সহযোগ কৰিব কিন্তু ইংৰাজৰ শাসিত অঞ্চলৰ বাহিৰত তেওঁলোকে কোনো ধৰণৰ লাগিলে তাতে হত্যাই হওক বা যুদ্ধই হওক বিগ্ৰহেই হওক তেওঁলোকে তাতে কোনো ধৰণৰ মাত নামাতে ঠিক আছে সেইটো আছিলে ছাৰ জন শ্বৰৰ এটা অতি ইম্পৰ্টেণ্ট এইটো আছিলে এটা নীতি তেখেতে বনাইছিলে ঠিক আছে পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি পৰীক্ষাত যদি কেতিয়াবা আহে পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি কোনে বনাইছিলে তেতিয়াহ'লে ছাৰ জন শ্বৰৰ কথা ক'ব লাগিব
চোৰ মানে সেই ৰাতি চিন্ধি দিয়া চোৰটো নহয় আকৌ দেই, এইটো উপাধি হয়। সেই বিৱৰণৰ পৰা 18 শতিকাৰ অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থাৰ সম্বন্ধে বহু লাগতিয়াল কথা জানিব পৰা যায়। ঠিক আছে, তো কেপ্টেইন ৱেলছে যিটো টোকা বনাই থৈ গৈছিলে সেই টোকাৰ পৰাই কি হৈছে 18 শতিকাৰ অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থাৰ সম্বন্ধে বহু লাগতিয়াল কথা জানিব পৰা গৈছিল বুলি কৈছে। ৱেলছৰ টোকাত আহোম ৰাজ্যৰ ৰজা নিৰ্বাচন আৰু তেওঁৰ ক্ষমতা সম্পৰ্কত এটা বৰ্ণনা দিয়া আছে। আনকি আহোম শাসনতন্ত্ৰৰ 5গৰাকী প্ৰতাপী মন্ত্ৰী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্ৰিক উৰিয়াৰিৰ ঘটনা টোকাত সন্নিৱিষ্ট কৰা হৈছে। তো কি লিখিছিলে টোকাত? যে আহোম ৰাজ্যৰ ৰজা নিৰ্বাচন আৰু তেওঁৰ ক্ষমতাৰ সম্পৰ্কত এটা বৰ্ণনা দিয়া আছে। আনকি আহোম শাসনতন্ত্ৰৰ 5গৰাকী প্ৰতাপী মন্ত্ৰী আৰু তেওঁলোকৰ মাজত চলা সঘনাই চলা ক্ষমতাকেন্দ্ৰিক উৰিয়াৰিৰ ঘটনাই টোকাটোত সন্নিৱিষ্ট হৈছে। দেখিছানে বাহিৰৰ মানুহ আহি পেলাই কেনেকে গম পাই গৈছিলে যে আহোমৰ যিজন ৰজা আছে সেই ৰজাজন কি হৈছে, কেনেকৈ নিৰ্বাচন কৰা হয় সেই কথা গম পালে। তাৰ উপৰিও যিসকল বিষয়ববীয়া আছিলে, বুঢ়াগোহাঁই হওক, বৰগোহাঁই হওক, হয় নহয়, বৰফুকন হওক, তো তেনেকুৱা 5গৰাকী মন্ত্ৰীৰ কথা কৈছিলে, উল্লেখ আছে। আৰু তেওঁলোকৰ মাজত ক্ষমতাৰ কাৰণে যে কি হয় কাজিয়া লাগে, ক্ষমতাৰ কাৰণে যি অৰিয়াৰি হয়, সেই সম্বন্ধেও তেখেতে সেই টোকাতে কি কৰিছে লিখিত গৈছে। পাইক প্ৰথাৰ বিষয়েও টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। যিটো পাইক প্ৰথা আছিলে, হয় নহয়, ৰজা ঘৰত গৈ কাম কৰি দিব লাগে, তো তাৰ বিষয়েও লিখিছিলে। অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৰ ব্যৱস্থাৰ বাবে ৱেলছে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মোহনমালা গোহাঁই অৰ্থনৈতিক ৰাজসিংহাসন লাভৰ পৰা বঞ্চিত কৰা, মোৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চ পদবীধাৰী মন্ত্ৰী আমলাৰ মাজত ক্ষমতাৰ লাভৰ বাবে চলা অবাঞ্ছিত প্ৰতিযোগিতাই মূলতঃ দায়ী বুলি মত পোষণ কৰিছে। ঠিক আছে, যে সেইকণ সময় অসমৰ যি ৰাজনৈতিক অচলাৱস্থা আছিলে তাৰ কাৰণে প্ৰধান দায়ী হিচাপে তেখেতে কাক কথা কৈছিলে, যে কীৰ্তিচন্দ্ৰ বৰবৰুৱা। কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কথা আমি পালো প্ৰথমটো বিদ্ৰোহত, হয়নে? এতিয়া আকৌ দীঘল হৈ যাব মই যদি কৈ যাওঁ। তো কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কথা কৈছে, মোহনমালা গোহাঁইৰ কথা আমি পালো, হয়নে? তাৰপিছত মোৱামৰীয়া মহন্তৰ হত্যাৰ কথা আমি পালো। তাৰোপৰি যিসকল উচ্চ পদবীধাৰী মন্ত্ৰী বিষয়া আছিলে তেওঁলোকে কি কৰিছিলে, নিজৰ প্ৰতিপত্তি বিস্তাৰৰ কাৰণে তেওঁলোকে নিজৰ মতে শাসন কৰিবলৈ লৈছিলে, যাৰ ফলত জনসাধাৰণে তেওঁলোকক ভাল পোৱা নাছিলে, হয়নে? তো এইবিলাকৰ কথাও কি কৰিছিলে এই টোকাটোত তেখেতে লিখি থৈ গৈছে। যি কি নহওক, ৱেলছে এই অচলা ব্যৱস্থাৰ পৰা অসম দেশক ৰক্ষা কৰাত ব্ৰিটিছ সৈন্য কৃতকাৰ্য হোৱা বুলি দাবী কৰাৰ লগতে অসমত শান্তি স্থাপনৰ বাবে তেওঁ লোৱা বিভিন্ন কাৰ্য ব্যৱস্থাৰ বিষয়েও টোকাটোত উল্লেখিছে। ঠিক আছে, তো ইয়াতে আৰু এটা কথা ৱেলছে উল্লেখ কৰি গৈছে যে অসমৰ যি সেইকণ সময়ৰ ৰাজনৈতিকেই হওক বা সামাজিকেই হওক যি ধৰণৰ এটা অচলাৱস্থাৰ সৃষ্টি হৈছিল, ব্ৰিটিছ সৈন্যবাহিনী আহি সেই অচলা ব্যৱস্থা দূৰ কৰাত যথেষ্টখিনি সহায় কৰি অসমত শান্তি স্থাপনৰ এটা যে ব্যৱস্থা গ্ৰহণ কৰিছিলে সেই বিষয়ে তেওঁ এই টোকাটোত লিখি থৈ গৈছিলে। ব্যৱসায় বাণিজ্যৰ সম্পৰ্কত মন্তব্য দিবলৈ গৈ ৱেলছে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া যেন লাগে। তো এইটো আছিলে মেইন বস্তু তেওঁলোকৰ। ঠিক আছে, যে তেওঁলোকৰ উদ্দেশ্য কি, যে ব্যৱসায় বাণিজ্য কৰা আৰু সা সম্পদ লুট কৰা, হয় নহয়? তো সেইকাৰণে তাৰ বিষয়ে ধুনীয়াকে লিখিছিলে যে ব্যৱসায় বাণিজ্যৰ সম্পৰ্কত মন্তব্য দিবলৈ গৈ ৱেলছে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া যেন লাগে। যে অসম আছিলে প্ৰাকৃতিক সম্পদত অতি চহকী, হয় নহয়? খাৰুৱা তেলেই হওক বা বেলেগ বেলেগ যিবিলাক গছ গছনিয়ে হওক, উদ্ভিদেই হওক, চাহ খেতিটো হ'ব তাৰ ব্ৰিটিছ অহাৰ পিছত, হয়নে? তো এইবিলাকৰ কাৰণে যে জেগাটো সুচল সেইবিলাকৰ বিষয়ে ইয়াতে কৈছে। অসম আৰু বংগদেশৰ মাজত চলা আমদানি ৰপ্তানিৰ বৃহৎ বাণিজ্য ক্ষেত্ৰখনৰ কথা উনুকে লিখিছিল যে এই বাণিজ্যৰ পৰা অসমে বছৰি প্ৰায় 90,000 টকা শুল্ক আদায় কৰিছিল। যে যি বাণিজ্য সেইকণ সময়ত চলিছিলে, তো অসম আৰু বংগদেশৰ মাজত আমদানি হৈছিলে, ঠিক আছে, বা ৰপ্তানি হৈছিলে, সেই কথা ইয়াতে লিখিছে। আৰু অসমে কি কৰিছিলে 90,000 টকাৰ শুল্ক আদায় কৰিছিল। অৱশ্যে তাৰে 26,000 টকা মানুহে ৰাজকোষত সোমাইছিল। 90,000 টকা শুল্ক আদায় কৰিছিল যদিও 26,000 মান টকাহে কি হৈছিলে ৰাজকোষত সোমাইছিল। তেওঁ বিৱৰণৰ পৰা অনুমান কৰিব পাৰে যে সেই সময়ত অসমৰ লোণৰ বৰ আকাল আছিল। ঠিক আছে, যে সেইকণ সময়ত লোণৰ বৰ আকাল আছিল মানে কি, যে নিমখৰ যিহেতু সাগৰৰ পাৰতে নিমখ বেছি হয় ন, অসমত তেনেকুৱা সাগৰ নাছিল, গতিকে লোণৰ বৰ আকাল আছিল। আমদানি বস্তুবোৰৰ ভিতৰত লোণেই আটাইতকৈ উল্লেখযোগ্য আছিল। তো ইয়াতে কি কৈছে যে কি আমদানি কৰিছিলে, লোণ আমদানি কৰিছিলে। অসমে বাহিৰৰ পৰা অনা বস্তুবিলাকৰ ভিতৰত সেইকণ সময়ত কি আছিলে, লোণ।
ঠিক আছে মানে নিমখ তেওঁলোকে কি কৰিছিলে বাহিৰৰ পৰা আনিছিলে সেইটো কথাকে ইয়াতে কৈছে বংগদেশৰ পৰা বছৰি প্ৰায় 1,20,000 মুন লোন আমদানি কৰা হৈছিল তো ইমানেই বেছিকে নিমখ আনিছিল কিমান আনিছিলে 1,20,000 মুন তেওঁলোকে নিমখ আমদানি কৰিছিল কোনে কৰিছিলে অসমে অসমৰ ভিতৰতো শদিয়া আৰু নগাপাহাৰত কিছু লোন উৎপাদন হৈছিল যদিও অসমৰ তেতিয়া ক'ত লোন উৎপাদন হৈছিল নিমখ উৎপাদন ক'ত হৈছিল বুলি কৈছে শদিয়া আৰু নগাপাহাৰ এটো মনত ৰাখিবা যেটো নিমখটো সাধাৰণতে কি হয় সাগৰ পাৰ বা সাগৰৰ পৰাই উৎপন্ন হয় ন সাগৰ যেতিয়া থাকিব লাগিব তেতিয়া হয় যেহেতু অসমত তেনেকুৱা সাগৰ নাইকিয়া গতিকে লোনৰ উৎপাদনটো কম হৈছিল সেই কাৰণে তেওঁলোকে কি কৰিছিল বংগদেশৰ পৰা নিমখৰ আমদানি কৰিছিল কিন্তু যদিও শদিয়া আৰু নগাপাহাৰত কিছুমান নিমখ উৎপাদন কৰা হৈছিল তাৰ মান অতি নিম্ন স্তৰৰ আছিল বুলি ইয়াতে উল্লেখ কৰিছে লোন বৰ দামী বস্তু আছিল আৰু সেইবাবে সাধাৰণ মানুহে ব্যৱহাৰ কৰিবলৈ অসমৰ্থ আছিল তো সেইখন সময়ত নিমখটো এটা অতি দামী বস্তু আছিল আজিহে হেতু ইমান দাম নাই হয় নহয় 20 টকা পকেট 30 টকা পকেট আছে 100 টকাও পকেট আছে বা প্ৰো নে কিবা তেনেকুৱা ধৰণৰ হয় নহয় তো হেবিলাকটো আমি নাখাও আমি কি খাও 20 টকিয়া 25 টকিয়া হেবিলাকেটো খাও আজিকালি হয়নে তো সেইখন সময়ত কি আছিল লোন বস্তুটো অতি দামী বস্তু আছিল বুলি কৈছে আৰু সেইবাবে সাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ অসমৰ্থ আছিল অসমত যথেষ্ট পৰিমাণে ধান উৎপন্ন হোৱাৰ লগতে সৰিয়হ কুঁহিয়া আদা নীল তামোল পাণ লা লৌসন আদি উৎপন্ন হৈছিল চোৱা নিমখ কোনোবাইটো সুধি দিব পাৰে যে যদি লোনটো ইমানেই দামী আছিলে হয়নে বা সাধাৰণ মানুহে ব্যৱহাৰ কৰা নাছিল তেতিয়াহলে তেওঁলোকে কি ব্যৱহাৰ কৰিছিল গম পোৱা নে কলৰ খাৰ কল এইবিলাকৰ পৰা নিমখ প্ৰস্তুত কৰিব পৰা যায় আৰু এই সেইবিলাকে বস্তু ব্যৱহাৰ কৰিছিল বুজি পাইছা নিমখ নহলেতো বস্তুৰ স্বাদ নাথাকে হয় নহয় তো সোৱাদৰ কাৰণে কি কৰিছিল কলৰ মুহা কল খাৰ তো তেনেকুৱা ধৰণৰ কিছুমান বস্তু ব্যৱহাৰ কৰিছিল যিবিলাক বস্তু নিমখীয়া আছিল বুজি পালা তো সেই সময়ত গুৱাহাটী এখন আহল বহল আৰু জনবহুল নগৰ আছিল তো সেইখন সময়তে গুৱাহাটীখন এখন অতি ডাঙৰ আৰু জনবহুল নগৰ আছিল নগৰখন ব্ৰহ্মপুত্ৰ নদীৰ দুই পাৰ জুৰি বিস্তৃত আছিল তো ব্ৰহ্মপুত্ৰ নদীৰ দুই পাৰে আছিল উত্তৰো আছিল দক্ষিণও আছিল নদীৰ পাৰত থকা এটা ঘৰত 113টা মান কামান আছিল তাৰে 3টা ইউৰোপত তৈয়াৰ আছিল কামান মানে কি বুজি পাইছা নহয় বন্দুকৰ লিখিয়া তেনেকুৱা ধৰণৰ বস্তু তোমালোকে হয়তো দেখিছা শিৱসাগৰলৈ এনেকুৱা এটা বস্তু থাকে ঠিক আছে এনেকুৱা ইয়াত এনেকা থাকে ইয়াত এনেকুৱা বস্তুটো ইয়াত জুই লগাই দিয়ে এফালে বমটো ওলাই যায় তো এইবিলাকক কি বুলি কোৱা কামান বুলি কোৱা ঠিক আছে তো তেনেকুৱা কি আছিল 113টা মান কি আছিল কামান আছিল তাৰে 3টা ইউৰোপত তৈয়াৰ আছিল ব্ৰহ্মপুত্ৰ নদীৰ পৰা অলপ দূৰত 6 ফুট মান ওখ পকি দেৱালে আগুৰা এডোখৰ ঠাইত ইমান ডাঙৰ এটা ঘৰ আছিল যে তেওঁৰ আটাইবোৰ সৈন্য তাতেই থাকিব পাৰিছিল মানে গোটেই বিস্তৃত বৰ্ণনা তেখেতে লিখি দিছিলে ক'ত কি আছিল ক'ত কি নাই ঠিক আছে তো কি কৈছে যে ব্ৰহ্মপুত্ৰ নদীৰ পৰা অলপ দূৰত 6 ফুট মান ওখ পকি দেৱালেৰ আগুৰা এডোখৰ ঠাইত ইমান ডাঙৰ এটা ঘৰ আছিল যে তেওঁৰ আটাইবোৰ সৈন্য তাতে থাকিব পাৰিছিল গুৱাহাটীৰ লগতে আহোমৰ ৰাজধানী ৰংপুৰ নগৰখনো তেওঁ এটি বৰ্ণনা দিছিল ইয়াৰ পৰিসীমা প্ৰায় 20 মাইল মান হ'ব বুলি কৈছিল ইয়াতো ইটাৰে বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল অৱশ্যে বেৰবোৰ উৱলি গৈছিল নগৰৰ দাঁতি কাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল সৰভাগ মাটিয়ে ৰজা আৰু দাদাঙৰীয়াসকলৰ সম্পত্তি আছিল বজাৰত উৎপন্ন বস্তু বেচা কিনা সাধাৰণতে নহৈছিল কি কাৰণে নহৈছিল যিহেতু সকলোখিনি বস্তু মানুহৰ ঘৰতে উৎপন্ন হয় নহয় তো এইখন সময়ত বেচা কিনা তেনেকুৱা ধৰণৰ বস্তু নাছিলে ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল তো এইখন সময়ত কি আছিল ধান কোনো বিক্ৰী কৰিব নোৱাৰিছিল সোণ আৰু নিমখে বেহা বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল তো অসমত সেইখন সময়ত কিটো বেহা বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল যেনেকৈ আমি বজাৰলৈ গ'লে আজিকালি পইচা লৈ যাওঁ সেইখন সময়ত কি নিছিলে সোণ আৰু নিমখ বুজি পাইছা বোলে তই মোক ধান 2 বস্তা দে মই তোক সোণ অকণমান দিম তই মোক ধান অৱস্থা দে মই তোক নিমখ দিম তো তেনেকুৱা ধৰণে দৰদাম কৰিছিল বুজি পাইছা বস্তুৰ দাম অতিপাত সস্তা আছিল আমাৰ এতিয়া কি হৈছে অতিপাত দাম হৈছিল কিন্তু আগতে কি আছিল অতিপাত সস্তা বুজি পাইছা ন কিমান সস্তা হ'ব বহুতেই সস্তা মানে সাধাৰণ মানুহে সস্তা কেলে আছিল গম পোৱা নে চোৱা তোমাৰ ঘৰত এইখিনিতে 4 ঘৰ মানুহ আছে ঠিক আছে তো এই ঘৰ মানুহতো ধান হয় তামোল হয় চাউল সব হয় মানে মাছ মাংস সব ইয়াতে হয় এই ঘৰ মানুহতো হয় ধান হয় তামোল হয় সব বস্তু এখন প্ৰতি ঘৰতে সেইবিলাক বস্তু উৎপন্ন হয় নেমু হয় চমু হয় সব হয় গতিকে কোনে কাক কি বিকিব এখন ঘৰতো হয় এখন ঘৰতো সেইবিলাক বস্তু হয় এখন ঘৰতো হয় এখন ঘৰতো হয় মাত্ৰ নিমখটোহে নাথাকে বুজি পাইছা তো সেই কাৰণে কি হয় সেইখন সময়ত বেহা বেপাৰটো দোকান বজাৰ ইমান তেনেকুৱা ব্যৱস্থা নাছিলে আৰু বস্তুৰ দামো কি আছিল অতিপাত সস্তা আছিল সাধাৰণ মানুহে অন্য বস্তুতকৈ টকাৰহে নাটনি ভুগিছিল যে
যেহেতু বেপাৰ বাণিজ্য তেনেকুৱা নাছিলে, বেহাৰ পৰা তেনেকুৱা নাছিলে, গতিকে কি হৈছিলে টকাৰহে নাটনি আছিল। মানে চোৱা বস্তু এখন ঘৰত বোলে 5 ঘৰ মানুহ আছে, এখন ঘৰত ধান হৈছে, ইয়াতে যদি কাৰোবাৰ ঘৰত ধান নাথাকে এই মানুহজনে ধান বিকিব পাৰিব, হয় নহয়, ধান বিকি পেলাই পইচা হ'ব। কিন্তু চবৰে ঘৰতে যদি ধানেই থাকে কোনে কাক কি বিকিব, বুজি পাইছেনে? গতিকে কি হৈছিলে মুদ্ৰাৰ টকাৰহে নাটনি আছিল বুলি ইয়াতে কৈছে। তথাপি অসম এখন ঐশ্বৰ্যশালী দেশ আছিল আৰু ৰজা গৌৰীনাথ সিংহই ব্ৰিটিছ সেনাৰ ভৰণ পোষণৰ বাবে যথেষ্ট টকা পইচা খৰচ কৰিবলৈ সমৰ্থ হৈছিলে। যিহেতু গৌৰীনাথ সিংহৰ দিনতে তেখেত আহিছিলে, হয় নহয়, আৰু গৌৰীনাথ সিংহই কি কৰিছিলে এই সেনাসকলৰ ব্ৰিটিছ সেনাসকলৰ সকলো ধৰণৰ খৰচ পাতি তেওঁলোকে বহন কৰিছিল বুলি ইয়াতে উল্লেখ কৰি দিছে। বুজি পালে? তো ইয়াত তলত অকমান থাকি গৈছে চাগে, এক ছেকেণ্ড। তো পাঠটো ইমানতে আমাৰ খতম হৈছে, হয়নে? পাঠটো খতম হৈ গৈছে, কেইবাটাও ভিডিঅ' হৈ গ'ল, দীঘল হৈ গ'ল অলপ, ঠিক আছে? তো এইখিনি বস্তু চাব লাগিব। তো পাঠটোৰ পৰা শিকা যিখিনি কথা আছিলে সেই কথাখিনি আকৌ এবাৰ আমি আওকিয়াই চাম, ঠিক আছে? তো চোৱা আমি কি কি শিকিলো, যে মোৱামৰীয়াসকল মূলতঃ মৰাণ সম্প্ৰদায়ৰ লোক, সেইটো কথা আমি গম পালো, হয়নে? যে মোৱামৰীয়াসকল মূলতঃ কি হৈছে মৰাণ সম্প্ৰদায়ৰ লোক। শংকৰ মাধৱৰ পৰৱৰ্তী মায়ামৰা নামৰ বৈষ্ণৱ সত্ৰখন স্থাপিত হৈছিল। তো কি বুলি কৈছে যে শংকৰ মাধৱৰ পৰৱৰ্তী কালত মায়ামৰা নামৰ বৈষ্ণৱ সত্ৰখন স্থাপিত হৈছিলে। এই মায়ামৰা শব্দৰ পৰাই মোৱামৰীয়া শব্দটো উৎপত্তি হোৱা বুলি ধৰা হয়। পৰীক্ষাত আহিব পাৰে যে যিটো আমি মোৱামৰীয়া বুলি যে কওঁ এইটো ক'ৰ পৰা আহিছে, মায়ামৰা শব্দৰ পৰা আহিছে। যিহেতু মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ শূদ্ৰ সম্প্ৰদায়ৰ আছিল, বিভিন্ন জাতি জনজাতি যেনে কছাৰী, চুতীয়া, আহোম, কৈৱৰ্ত আদি লোকসকলৰ মাজত এই সত্ৰ যথেষ্ট জনপ্ৰিয় আছিলে। মায়ামৰা সত্ৰৰ জনপ্ৰিয়তা বঢ়াৰ লগে লগে ইয়াৰ মহন্তসকলৰ শক্তি দিনক দিনে বাঢ়ি আহিছিলে। আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হয়। তেওঁলোকে ব্ৰাহ্মণ সত্ৰসমূহৰ ৰাজপৃষ্ঠপোষকতা কৰিছিল আৰু শুদ্ধসকলৰ সত্ৰ মায়ামৰা মহন্ত আৰু শিষ্যসকলক কি কৰিছিলে সেৱক জ্ঞান কৰিছিলে। ইয়াৰ ফলত আহোম ৰজা আৰু মোৱামৰীয়াসকলৰ মাজত বিদ্বেষৰ ভাৱ জন্ম হৈছিল। তো এইবিলাক কথা আমি ডিটেইলছত চালো, হয়নে? আহোমসকলৰ মায়ামৰা সত্ৰ তথা শিষ্যসকলৰ ওপৰত অত্যাচাৰ ক্ৰমে বাঢ়িছিল। চুৰম্ফা বা ভগা ৰজাৰ দিনত সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱৰ ৰাজআজ্ঞামতে হত্যা কৰা হৈছিল। গদাধৰ সিংহৰ নিৰ্দেশত বৈকুণ্ঠদেৱ মহন্তক কি কৰিছিলে হত্যা কৰা হৈছিলে। কাৰ দিনত? গদাধৰ সিংহৰ দিনত। ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভুজদেৱ মহন্তৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ, শিৱসিংহৰ দিনত বৰ ৰজা ফুলেশ্বৰীৰ নিৰ্দেশত মোৱামৰীয়া মহন্তক জোৰকৈ বলিৰ পুত ল'বলৈ বাধ্য কৰা আদি অত্যাচাৰৰ ঘটনাই মোৱামৰীয়া বিদ্ৰোহ সৃষ্টিত অৰিহণা যোগাইছিলে। আহোম ৰজা ৰুদ্ৰসিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যাদা দিয়া ঘটনাই বামুণীয়া আৰু শুদ্ধ সত্ৰাধিকাৰসকলৰ মাজত মনোমালিন্যৰ সৃষ্টি কৰিছিলে। পাইক প্ৰথাৰ দ্বাৰা মোৱামৰীয়াসকলৰ ওপৰত চলোৱা শোষণো মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম কাৰণ হিচাপে লোৱা হয়। মোৱামৰীয়াসকলে ১৭৬৯ খ্ৰীষ্টাব্দৰ শেষৰ ফালে স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত ৭,০০০ সেনা গোটাই আহোম ৰাজত্বৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিলে। এইটো লক্ষী নহয় হা, লক্ষ্মীসিংহ। এই বিদ্ৰোহত মোৱামৰীয়াসকলৰ সফলতা লাভ কৰে। গৌৰীনাথ সিংহৰ দিনত মোৱামৰীয়াসকলে দ্বিতীয়বাৰ আহোম ৰাজধানী আক্ৰমণ কৰে, কিন্তু এইবাৰ তেওঁলোকে সফলতা লাভ কৰিব নোৱাৰিলে। ১৭৮৬ খ্ৰীষ্টাব্দত মোৱামৰীয়াসকলে পুনৰ গৌৰীনাথ সিংহক আক্ৰমণ কৰে। গৌৰীনাথ সিংহই ৰাজধানী ত্যাগ কৰি গুৱাহাটী যোৱাত মোৱামৰীয়াসকলে ভৰত সিংহক ৰজা পাতে। এইবিলাক কথা আমি পঢ়িলো, ঠিক আছে? তো এই বস্তুবিলাক তোমালোকে চাব লাগিব, এইবিলাক বস্তু অতি বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে? তাৰপিছত চাওঁ ইয়াতে কি আছে, চাওঁ অনুশীলনী আছে। অনুশীলনীৰ কথাটো তোমালোকক মই কৈছো, হয়নে, যে মই প্ৰতিটো লাইন, এটা লাইনো মই তোমালোকৰ কাৰণে থৈ যোৱা নাই। প্ৰতিটো লাইনে মই A to Z বুজাই গৈছো, তাত তোমালোকৰ কোনো নুবুজাকে থাকিব নালাগে বুলি মই ধৰি লৈছো। ইয়াৰে যিখিনি প্ৰশ্ন প্ৰথমতে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে? যদি বা নোৱাৰা তেতিয়াহ'লে আমি তোমালোকক সেইখিনি কৰাই দিম, সেই তাৰ কাৰণে চিন্তা কৰিব নালাগে। ইয়াতে যিখিনি অতি চমু প্ৰশ্ন উত্তৰ আছে তাৰ উত্তৰখিনি মই তোমালোকক অকমান দেখাই দিছো। ইয়াতে সুধিছে যে মায়ামৰা কি? তো মায়ামৰা, আমিতো গোটেই পাঠটোত মায়ামৰাকে পঢ়িলো, হয় নহয়? যে মায়ামৰা কি আছিলে? এখন কালসংহতিৰ অন্তৰ্ভুক্ত বৈষ্ণৱ সত্ৰৰ নাম, হয়নে?
মায়ামৰা আছিলে কাল সংহতিৰ অন্তৰ্ভুক্ত এখন সত্ৰৰ নাম। তো তেনেকৈ লিখিবা। যিহেতু আমি কি পাইছিলোঁ, সংহতি পাইছিলোঁ, কেইবাটাও সংহতি পাইছিলোঁ, হয় নহয়? এটা সংহতি পাইছিলোঁ, 4টা সংহতি পাইছিলোঁ। কি আছিলে? ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, কল সংহতি আৰু নিকা সংহতি। এই সংহতিসমূহৰ ভিতৰত ঠিক আছে, মায়ামৰাখন কোনটো সংহতিৰ অন্তৰ্গত আছিলে? এখন আছিলে এখন কাল সংহতিৰ অন্তৰ্ভুক্ত এখন সত্ৰ। বুজি পাইছা? যিহেতু এতিয়া অলপ আগতে আমি পাইছিলোঁ যে শংকৰ আৰু মাধৱদেৱৰ পিছত কি হৈছিলে, এই মায়ামৰা সত্ৰৰ জন্ম হৈছিলে। বুজি পাইছা? যদি তোমালোকক মায়ামৰা কি বুলি ডাইৰেক্ট প্ৰশ্ন সোধে, তেতিয়াহ'লে আমি কি বুলি ক'ব লাগিব যে মায়ামৰা হৈছে এখন কাল সংহতিৰ অন্তৰ্ভুক্ত বৈষ্ণৱ সত্ৰৰ নাম, যিটো তোমালোকে ক'ত পাবা এনচাৰটো? প্ৰথমটো পাততে তোমালোকে সেইটো পাবা। 43 নম্বৰ পেজত তোমালোকে চাবা, সেইটো তোমালোকে পাবা। তাতে লিখা আছে যে মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম আৰু ই কাল সংহতিৰ অন্তৰ্ভুক্ত। পেজটো লুটিয়াই 43 নম্বৰ পেজটো চোৱা, তাতে মায়ামৰীয়াসকলৰ পৰিচয় বুলি যে আছে, তাতে 2 নম্বৰ লাইনত লিখা আছে যে মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰ আৰু ই কাল সংহতিৰ অন্তৰ্গত। গতিকে আমি এনচাৰটো কি বুলি লিখিম? যে মায়ামৰা এখন কাল সংহতিৰ অন্তৰ্ভুক্ত বৈষ্ণৱ সত্ৰৰ নাম। বুজি পালা? তাৰপিছত চোৱা, নেক্সট প্ৰশ্ন হৈছে সত্ৰ বুলিলে কি বুজা? এতিয়া সত্ৰ বুলিলে কি বুজো? আমি পাইছিলোঁ হয়নে যে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানে কি হৈছিলে? সত্ৰ। সেইটো এনচাৰ ক'ত পাবা? পেজ নম্বৰ 46ৰ প্ৰথমটো লাইনতে চাবা, তাতে সেইটো লিখা আছে। ঠিক আছে, যে সত্ৰ হৈছে মহাপুৰুষ শংকৰদেৱ, লিখি যাবা নিজে নিজে, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। ঠিক আছে, বুজি পালা? নেক্সটত সুধিছে তোমালোকক যে সংহতি কি? সংহতি কি? যে সংহতি হৈছে কি? যে মহাপুৰুষ শংকৰদেৱৰ মৃত্যুৰ পিছত বা মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁ শিষ্য প্ৰশিষ্যসকলৰ মাজত হোৱা মতবিভেদৰ ফলস্বৰূপে কি হৈছিলে? সত্ৰসমূহক কেইটামান ভাগত ভাগ কৰা হৈছিলে আৰু এই ভাগসমূহকে কি বুলি কোৱা হয়? সংহতি বুলি কোৱা হয়। বুজি পালানে কথাটো? যে মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণ, হয় নহয়, তেখেত মৃত্যুটো বুলি নকওঁ আমি, মহাপ্ৰয়াণ বুলি কওঁ, মিনিং একেটাই। যে মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁ শিষ্য প্ৰশিষ্যসকলৰ মাজত দেখা দিয়া আদৰ্শগত পাৰ্থক্যৰ পৰিণতি স্বৰূপে নৱ বৈষ্ণৱ ধৰ্ম তথা ইয়াৰ অন্তৰ্গত সত্ৰসমূহক কি কৰিছিলে? 4টা ভাগত ভাগ কৰিছিলে আৰু এই ভাগসমূহকে কি বুলি কোৱা হয়? সংহতি বুলি কোৱা হয়। তাৰ ভিতৰত কি কি সংহতি সোমাই আছিলে? কাল সংহতি, ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, নিকা সংহতি, এইবিলাক, হয় নহয়? তো এইটো এনচাৰ ক'ত পাবা? 46 নম্বৰ পেজতে এইটো পাবা। তাৰপিছত সুধিছে মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? তো এইটোতো গমেই পাইছা, হয় নহয়, যে মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিলে? স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত কি হৈছিলে? মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিলে। তাৰপিছত সুধিছে যে মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিলে? তো সেইটো তোমালোকৰ সেই 46 নম্বৰ পেজতে লিখা আছিলে। কাৰ দিনত শেষ হৈছিলে? কমলেশ্বৰ সিংহৰ দিনত কি হৈছিলে? মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিলে, হয় নহয়? তাৰপিছত তোমালোকক সুধিছে যে কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়? তো প্ৰথম স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি কোনে গ্ৰহণ কৰিছিল সেইটো আমাক সুধিছে। তো সেইটো আমি গম পাওঁ কোন আছিলে? তেখেতৰ নাম আছিলে চুহুংমুং বা দিহিঙীয়া ৰজা। চুহুংমুং বা দিহিঙীয়া ৰজাই কি কৰিছিলে? প্ৰথমতে স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি লৈছিলে। আৰু এইটোৰ এনচাৰ তোমালোকে ক'ত পাবা? পেজ নম্বৰ 47ত। ঠিক আছে, তাৰপিছত সুধিছে 7 নম্বৰত সুধিছে চুৰামফা ভগা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল? তো এইটো মই তোমালোকক এতিয়া কৈ আহিছিলো, হয় নহয়? কাক হত্যা কৰিছিলে? নিত্যানন্দ দেৱক হত্যা কৰা হৈছিলে, নিত্যানন্দ দেৱ। 8ত সুধিছে ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল? ৰুদ্ৰসিংহৰ দিনত কাক কৰা হৈছিলে? চতুৰ্ভুজ দেৱক কৰা হৈছিলে, হয়নে? এতিয়া অলপ আগতে আমি কি শিকিলো? তাত যে পাইছিলো যে
ৰুদ্ৰসিংহৰ দিনত এনেকৈ লিখিবা ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভুজদেৱ মহন্তক কি হৈছিলে অপমান কৰা হৈছিলে আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম কি তো এটোতো আমি সকলোৱে গম পাওঁ পঢ়িলেও গম পাওঁ নপঢ়িলেও গম পাওঁ হয় নহয় যে সোমদেও আছিলে কোন আহোমসকলৰ প্ৰধান উপাস্য দেৱতা তাৰপিছত সুধিছে যে জয়ধ্ব সিংহৰ কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল জয়ধ্ব সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিলে তেখেতে মাজুলীৰ যি আউনীআটী সত্ৰ আছিলে হয় নহয় তাত কোন আছিল নিৰঞ্জন দেৱ আছিল নিৰঞ্জন দেৱৰ ওচৰত কি কৰিছিলে তেখেতে শৰণ লৈছিলে বুজি পাইছা কোনে শৰণ লৈছিলে বুলি কৈছে জয়ধ্ব সিংহই তো এইটো কথা জানিবলগীয়া কথা যে জয়ধ্ব সিংহই কি কৰিছিলে নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিলে আৰু সেই সত্ৰখন ক'ত আছে মাজুলীত আছিলে ঠিক আছে তাৰপিছত সুধিছে ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল ৰুদ্ৰসিংহই কাৰ ওচৰত লৈছিলে ৰুদ্ৰসিংহ সেই আউনীআটী সত্ৰতে লৈছিলে কিন্তু তেখেতৰ নাম আছিলে কি কেশৱদেৱৰ ওচৰত লৈছিলে একেখন সত্ৰ আউনীআটী সত্ৰ তাৰপিছত সুধিছে কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিলে গম পোৱা নে তোমালোকে এটা নাম শুনিছা পৰ্বতীয়া গোহাঁই এইটো তোমালোকে 48 নম্বৰ যিটো পেজ আছে তাতে একেবাৰে লাষ্টৰ ফালে পাবা 48 নম্বৰ যিটো পেজ আছে যে কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিলে যে পৰ্বতীয়া গোহাঁই যিজন আছিলে ন পৰ্বতীয়া গোহাঁই আন এটা নামী আছিলে কি কৃষ্ণৰাম ভট্টাচাৰ্য ঠিক আছে পৰ্বতীয়া গোহাঁই বুলি তেওঁলোকক কোৱা হয় তেখেত আছিলে বংগদেশৰ পৰা মানে আনিছিলে এজন শাক্ত ব্ৰাহ্মণ পণ্ডিত এনেকৈ লিখিবা যে কৃষ্ণৰাম ভট্টাচাৰ্য আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমত শাক্ত ধৰ্ম প্ৰচাৰ কৰিবলৈ বংগদেশৰ নদিয়াৰ পৰা অসমলৈ মতাই অনা এজন শাক্ত ব্ৰাহ্মণ পণ্ডিত ইমানখিনি লিখিলে যথেষ্ট যিটো 48 নম্বৰ পেজত পাবা তাৰপিছত সুধিছে কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্ম অধিক গা কৰি উঠিছিল যে শাক্ত ধৰ্মৰ কাৰ দিনত বেছি গা কৰি উঠিছিলে এইটোতো হৈছে আমাৰ শিৱসিংহ কোন আছিলে শিৱসিংহ আছিলে ৰুদ্ৰসিংহৰ পুত্ৰ ডাঙৰ পুত্ৰ ঠিক আছে তাৰপিছত সুধিছে গাগিনী কোন গাগিনী আছিলে মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ আমি পাইছিলো হয় নহয় পঢ়ি থাকোতে যে মোৱামৰীয়া মহন্ত যি অষ্টভুজৰ পুত্ৰ আছিলে সেইটো পেজ নম্বৰ 50 আছে চাবাচোন তোমালোকে পেজ নম্বৰ 50 তোমালোকে চাবা তাতে লিখিছিলে যে মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ গাগিনীয়ে যোৰহাটৰ ওচৰৰ মালৰ পথাৰত এটা বৰভেটি সাজিছিলে হয় নহয় বৰভেটি সাজিছিলে আৰু সবেই কি কৰিছিলে মই যে কৈছিলো এছপৰা মাটি দি এটা বিশাল ভেটি বনাইছিলে সেইটো কি আছিলে বৰভেটি আৰু গাগিনী কোন বুলি ক'লে গাগিনী হৈ গৈছিলে যে অষ্টভুজৰ পুত্ৰ তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চয়াত কৈছে যে মোৱামৰীয়াসকলে প্ৰথমতে কাক ৰজা পাতিছিলে যে নাহৰখোৱাৰ শইকীয়াৰ পুত্ৰ কোন আছিলে ৰমানন্দ বা ৰমাকান্তক তেখেতে প্ৰথমতে ৰজা পাতিছিলে কুৱেশ্যন নম্বৰ 16 কৈছে কেপ্টেইন ৱেলছে কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল কেপ্টেইন ৱেলছ কেতিয়াৰ পৰা আছিলে 1792 পৰা আছিলে 1794 চনৰ মে মাহৰ মানলৈকে তেনেকুৱালৈকে আছিলে তো এইটো মই কৈছিলো কিতাপত ধুনীয়াকৈ লিখা আছে সেইবিলাক বস্তু চাব লাগিব ঠিক আছে চোৱা পেজ নম্বৰ 54ত এইটো লিখা আছে পেজ নম্বৰ মই ভালকে লিখি দিছো পেজ নম্বৰ 54ত চাবা তাত লিখা আছে 1792 চনৰ নৱেম্বৰ মাহৰ পৰা 1794 চনৰ মে মাহলৈকে আছিলে ঠিক আছে এইটো পেজ নম্বৰ 54ত আছে অসমৰ ক'ত লোন উৎপাদন কৰা হৈছিলে নিমখ ক'ত উৎপাদন কৰা হৈছিলে অথনি পাই আহিছিলো এতিয়া আজি যেটো ক্লাস কৰিছো তাতে আছিলে এটো হয় নহয় যে খদিয়া আৰু নগাপাহাৰ উৎপন্ন কৰা হৈছিলে 18 নম্বৰ কোৱেশ্চন হলিছে অসমৰ সৰ্বসাধাৰণ মানুহে লোন কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিলে যেহেতু যে লোন বৰ এটা দামী বস্তু আছিলে সেয়ে সৰ্বসাধাৰণ মানুহে লোনৰ ব্যৱহাৰ কৰিবলৈ অসমৰ্থ হৈছিলে ঠিক আছে তো এইখিনি আসলে শর্ট কোৱেশ্চন বাকি যিখিনি কোৱেশ্চন আছে এইখিনি তোমালোকে কৰিব পাৰিবা মই ভাবি লৈছো কৰিব পাৰিবা যেহেতু প্ৰতিটো পাৰমল ভালকে বুজাই দিছো তোমালোকক মই সকল কোন পাই আহিছো এই ভিডিও কিয় গণঅভ্যুত্থান বুলি ক'ব পৰা যায় নে তো এনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন হদিছে যদি নোৱাৰা তেতিয়াহলে কবা আমি এইখিনি কি কৰিম তোমালোকক পিডিএফ আকাৰত বনাই দিবলৈ চেষ্টা কৰিম ঠিক আছে তো এটো লেসন ইমানতে খতম হৈছে নেক্সট আমি কি কৰিম যেটো তোমালোকৰ
মানৰ অসম আক্ৰমণ আছে সেইটো আমি আলোচনা কৰিম দিয়া